সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন। বিজয়া দাস OC হয়, তেখেতে মোক মানে টেবুলত ঢকিয়াই ঢকিয়াই মোক গালি পাৰিছে যে ইয়াতে কোনে পঠাইছে তোমাক। অসম পুলিচৰ কুকাণ্ড চাওক বন্ধুসকল, এজন 12 বছৰৰ শিশুক DSPৰ চকীত বহাই দিলে আৰু আনফালে এজন মহিলাক যিদৰে গালি দিলে DSPয়ে এইটো চকুৰে চালে আপুনিও কান্দি দিব কাৰণে বাধ্য হ'ব। লম হিহৰাৰ মতন কাণ্ড ঘটিলে আমাৰ এই অসমত। আচলতে অসম পুলিচে কি কৰি আছে আমাৰ এই অসমত? এই কুকুৰটিবোৰ চালে আপুনিও এবাৰৰ কাৰণে চিন্তাত পৰিব বাধ্য হ'ব। তো চলক আমি বেছি কথা নাপাই ডাইৰেক্ট এই ভিডিঅ'টোৰ মাধ্যমত চাই আহিম, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। পৰম শ্ৰদ্ধাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত নিয়োজিত সন্মানীয় সাংবাদিকসকল, পোনতে আজি বিশ্ব শিশু দিৱস। সেইবাবে মই পোনপ্ৰথমতে সকলো শিশুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন, সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিন আৰক্ষী অধীক্ষক দিয়া কথাটো মই চিৰদিন মনত ৰাখিম। মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে, কাৰণ মোৰ জন্ম 15 আগষ্টত। আশা কৰোঁ ঈশ্বৰে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান অসমত শিশু অধিকাৰ সপ্তাহ চলি আছে। শিশুসকল ধৰণীৰ সম্পদ, গতিকে শিশুসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকে এক বিশেষ ভূমিকা লোৱাটো উচিত। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আদি ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰতিগৰাকী অভিভাৱকৰো এক বিশেষ দায়িত্ব থাকে। আশা কৰোঁ অনাগত দিনত ই সমূলি নোহোৱা হয়। ধন্যবাদ। তেখেতৰ নাম নিবিড় নেচন বৰুৱা, আপোনালোকে গম পাইছে। তেখেত আমাৰ এদিনৰ বাবে আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক। তেখেতৰ মন আছিলে সৰুৰ পৰা আৰক্ষীৰ পোচাকযোৰ পিন্ধাৰ, লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱা কৰাৰ, আৰু এই সূত্ৰে তেওঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিছিলে, অনুৰোধ কৰিছিলে, আৰু সেই সূত্ৰে আমাৰ DGP অফিচৰ দ্বাৰা মাননীয় DGP মহাশয়ৰ পৰামৰ্শ মতে আজিৰ দিনটোত তেওঁক এই সুযোগ দিয়া হৈছে। আৰু এইখিনিতে উল্লেখযোগ্য যে আজি বিশ্ব শিশু দিৱস, ৱৰ্ল্ড চিলড্ৰেন ডে, আৰু আমি 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ তাৰিখলৈকে চাইল্ড ৰাইটছ উইক হিচাপে শিশুৰ অধিকাৰ সপ্তাহ হিচাপে পালন কৰোঁ। গতিকে ইয়াৰ লগত সংগতি ৰাখি পেলাই আজি এটা শুভ ক্ষণত মই ক'ব বিচাৰিম যে এই বিশেষ পদক্ষেপটো লোৱা হৈছে। আৰু মই আশা কৰোঁ যে এই আজিৰ দিনটোত তেওঁৰ অভিজ্ঞতা বা আজিৰ দিনটোৰ যি মেমৰিজখিনি থাকিব, সেইখিনিয়ে তেওঁ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব। ভৱিষ্যত জীৱনক তেওঁ সঁচাকৈয়ে এগৰাকী আৰক্ষী বিষয়া হিচাপে, তেওঁ আৰক্ষী অধীক্ষক হিচাপে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব। আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে, সেই শিশুসমূহো যাতে আপোনালোকৰ জৰিয়তে যি ভিজুৱেলছ দেখা পাব বা এনেকুৱা হেৰি দেখা পাব, তাৰতে হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব, আৰু তাৰ দ্বাৰা আমাৰ সমাজক আৰু অসম মাতৃক সেৱাৰ বাবে ওলাই আহিব। নাই, তেনেকুৱা নহয়, যিহেতু তেখেতে স্পেচিয়েলি অনুৰোধ কৰিছিলে CM ছাৰক, আৰু তাৰপিছত DGP মহাশয়ৰ পৰামৰ্শ মতে আমাৰ ইয়াতে কৰা হৈছে। তেওঁ আজি 2022 চনৰ 8 তাৰিখে মোক বিয়া পাতিছিল, আগষ্টৰ 8 তাৰিখে। বিয়া পাতিবৰ পৰা তেওঁ মানে বেলেগ মাইকীৰ লগত ৰিলেশ্যন, মানে আজি এটা কালি এটা এনেকৈ মই ক'লে তেওঁ মোক বহুত মাৰপিট কৰে, বহুত মাৰপিট কৰে, ডিঙিত টেপা মাৰি ধৰে, মাৰিব খোজে। ল'ৰা ছোৱালীকেইটাই ধৰিব গ'লে সিহঁতকো মাৰে। তাৰপিছত তেওঁ মানে এনেকৈ থাকি তেওঁ মোক একদিন ভৰি হাড় ফালি দিছে এনেকৈ, আৰু তাৰ মা দেউতাও মাৰিছে মোক, তাৰ ভাইটিও মাৰে, ভণ্টি চবে মোক অত্যাচাৰ কৰে। তাৰপিছত
মাক দেউতাক এতিয়া ঢুকালে, তেওঁ মাক দেউতাক ঢুকোৱাৰ পিছৰ পৰা আমি বেলেগকৈ থাকোঁ। তাতেও তেওঁ মোক সদায় মাৰপিট কৰে। তাৰপিছত আগতে বাক্সাত আছিলে, বাক্সাত থাকিবৰ পৰা তেওঁ ৰাতি আহে। ঘৰৰ ওচৰতে এটা বিধৱা মাইকীৰ লগত তেওঁ ৰিলেশ্যন আছে। মাইকীটো মানে ৰিলেশ্যন থাকিবৰ পৰাই মাইকীটো যেতিয়াৰ পৰা ৰিলেশ্যন হৈছে তেতিয়াৰ পৰা মোক বেছি আৰু অত্যাচাৰ কৰে। গৰম পানী মাৰি দিছে, ডিঙিতে মাৰি ধৰে, মই বেহুচ হৈ যাওঁ। তেওঁ এনেকৈ সদায় অত্যাচাৰ কৰে। মা দেউতাক লাগিলে গালি পাৰে বেয়া ভাষা, এনে ল'ৰাটোৰ লগতো মোক এনেকৈ বেয়া ভাষাই গালি পাৰে। এতিয়া মানে তেওঁ ঘৰৰ পৰা আহিব বাধ্য হ'লোঁ। এতিয়া আহিলেও মানে তেওঁ এতিয়া মোক কোনো খৰচ পাতি নিদিয়ে। ছোৱালীটোকো এতিয়া মানে তেওঁ কোচিং ক্লাছ কৰিবৰ কাৰণে APSCত দিলে। এতিয়া তেওঁ এইটো খৰচ পাতি নিদিয়ে মানে ক্লাছ কৰিবৰ কাৰণে। ল'ৰাটো পৰীক্ষা এক্সাম হৈ আছে, তাতো তেওঁ খৰচ পাতি একো দিয়া নাই। যিটো কোৰ্টৰ পৰা অৰ্ডাৰ হৈছে সেইটোও দিয়া নাই। এতিয়া খালি তেওঁ মানে মই ক'লোঁ যে CM ছাৰৰ ওচৰত যাম। মোক CMে কি কৰিব? একোডাল কৰিব নাই। মই কাগজ ফালি CMৰ মুখত মাৰি দিম। CMে মোক চাকৰি দিয়া নাই এনেকৈ কয়। মই তাৰ বাপকে চাকৰি দিয়া নাই এইবিলাক কয়। মই কওঁ DGP ছাৰৰ ওচৰত, DGP মোক কি ঘণ্টা কৰিব এনেকৈ কয়। মানে এতিয়া মোক কৈছে যে ঘৰত আহিলে হাত ভৰি ভাঙিম আৰু তোক মই মাৰি পেলাম এনেকৈ কয়। ঘৰত আহিব নোৱাৰা আৰু তোৰ ভাগত যিবা মাটি মানে মোৰ তাতে যিখিনি ঘৰৰ মাটি আছে মোৰ নামত লৈছিলে, সেইখিনি এতিয়া তেওঁ মানে যিজনী ৰীণা বড়ো দাস বুলি কয়, মোৰ ঘৰৰ ওচৰে বিধৱা মাইকী হয়, এইটো ভাল পায়। মানে মাইকীটোৰ নামত লিখি দিম বুলি কয়, নমিনীত তাইৰ নাম উঠাই দিব। এতিয়া আৰু তেওঁ কৈ আছে যে মই আকৌ বেলেগ বিয়া পাতিম। মোক হিমন্তই কি কৰিব? একো কৰিব নোৱাৰে। তাৰ বাপকে মোক চাকৰি দিয়া নাই। মই এতিয়া 25 তাৰিখৰ আগতহে হেৰি কৰিম, বিয়া পাতিম। 25 তাৰিখৰ পিছৰ পৰাই এইটো হেৰি দিছে তেওঁ এনেকৈ কয়। ঠিক এতিয়া মই মানে কি কৰিম, উপায় নাই। তেওঁ একো খৰচ পাতিও নিদিয়ে, চাউল পাত একো মানে একোৱে নিদিয়ে। তেওঁ টকা পইচা একো নিদিয়ে। এতিয়া মোক মানে কৈ আছে যে তোক গুৱাহাটী মহানগৰীত হ'লেও মই কাটি পিচ কৰিম এনেকৈ কৈছে। গতিকে এতিয়া মই কি কৰিম, উপায় নাই। মোক মানে অলপ ন্যায় লাগে এতিয়া। এজেহাৰ মোৰ তাতো দিয়া হৈছিলে, এইটো তেওঁ ধুলা থানাতো দিয়া হৈছিলে, তেওঁ কৰে। তাৰপিছত তাতে মানে মহিলা ছ'চাইটি আছে, মহিলা ছ'চাইটি তাতো হেৰি হৈছিলে। তাতো তেওঁ গৈছে, ময়ো গৈছোঁ। তাতো তেওঁ লিখা মেলা কৰিছে। লিখা মেলা কৰিও যে মই আজি তেওঁ ক'লে যে মই কোনো মাইকীৰ লগত ৰিলেশ্যন নাৰাখোঁ। মানে তেওঁ মাইকীটো নাম্বাৰ ব্লেকলিষ্ট কৰি ডিলিট কৰি দিছে। দি আকৌ মোক ঘৰত নি পিছদিনাৰ পৰা আকৌ তেনেকুৱা মাৰপিট কৰে। তাৰপিছত থাকিলোঁ কিছুদিন, থকাৰ পিছত আকৌ মই গুচি আহিলোঁ। মোৰ বাইদেউ ঘৰ আছে গুৱাহাটীত। তাৰপিছত তাতে আহি মই 20 দিনমান থাকিলোঁ। তাতো মোক হাইকোৰ্টত কেছ দিলোঁ। হাইকোৰ্টত তেওঁ লিখা মেলা কৰিলে, তাতো কাউন্সিলিং লৈছিল। কাউন্সিলিঙত কৈছে যে মই আৰু মাইকীটো বাদ দিম। বাদ দিয়াৰ পিছত তুমি ভালকৈ থাকিবা, মই য'তে যাওঁ মোৰ লগতে যাবা, মোৰ মানে ATM দি দিম, তুমি হেৰি কৰিবা, এইবিলাক মোক একো নালাগে, টকা পইচা নালাগে তেওঁ ক'লে। কোৱাৰ পিছত এতিয়া মই থাকিলোঁ কিছুদিন। থকাৰ পিছত তেওঁ আকৌ সেই একেই মাইকীটোৰ লগত, মাইকীটো ঘৰত যাব, মাইকীটো ঘৰৰ পৰা ৰাতি 2-3 বজাত আহি মোৰ লগত কাজিয়া মাৰপিট কৰে। মই কাম কৰিলেও মোক মাৰে, কাম নকৰিলেও মাৰে। মানে মোক কয় কি তই চৰাই পুহি খাবি, মই একো খৰচ পাতি দিব নোৱাৰোঁ এনেকৈ কয়। তাৰপিছত তেওঁ আকৌ ইয়াতে লিখা মেলা কৰি নি আকৌ মই ঘৰত থাকিলোঁ। থকাৰ পিছত তেওঁ আকৌ মোক হেৰি কৰিলে, নি ইয়াতে চকী অফিচ বুলি কয়, তাতে এইটো বাইদেউহঁতে মাতিলে। বাইদেউহঁতে মাতোতে তাতো তেওঁ লিখা মেলা কৰিলে। 3-4 বাৰ এনেকৈ লিখা মেলা কৰিও মানে তেওঁ ভাল নহয়। সেই একেই এতিয়া কয় যে মই ৰীণা বড়োক ভাল পায়ে থাকিম, তই একো কৰিব নোৱাৰা, তাইৰ লগত মই ৰিলেশ্যনত থাকিমেই, তই একোডাল কৰিব নোৱাৰা। আৰু মই 25 তাৰিখৰ আগত মই আকৌ বিয়া পাতিম। হিমন্ত বিশ্বই মোক কিডাল কৰিব? হিমন্ত বিশ্বইটো 25 তাৰিখৰ পিছৰ পৰাহে এইটো হেৰি দিছে, অৰ্ডাৰ দিছে, তাৰ আগতেই মই বিয়া পাতিম এনেকৈ কৈছে। গতিকে মোকতো ঘৰতো যাব নিদিয়ে। আৰু মোৰ নামত যিখিনি মাটি বাৰী আছে তেওঁ সেই মাটি বাৰীখিনি মানে মাইকীটোৰ নামত লিখি দিম বুলি কৈছে। নমিনেট মাইকীটোৰ নাম উঠাই দিম কৈছে। ল'ৰা ছোৱালীকো মাৰিব, মই গ'লেও হাত ভৰি ভাঙিব। এতিয়া ঘৰত মানে যাবই নোৱাৰোঁ। এতিয়া মই কি কৰিম, মানে মোক এটা ন্যায় লাগে। তাতো গৈছিলোঁ, পাণবজাৰ মহিলা আৰক্ষী থানাত। তাৰমানে তেওঁ কি কৰিছিল, CGM কোৰ্টত মোৰ সেইদিনাখন তাৰিখ আছিলে, 8 তাৰিখে কেছৰ তাৰিখ আছিল। যাওঁতে ছোৱালীটো আৰু মই গৈছোঁ। ছোৱালীটোক কি কৰিছে, ছোৱালীটোকো মাৰিব খেদিছে, মোকো মাৰিব খেদিছে। মোক গাত মাৰিছে, মাৰি মোক হাতত ধৰি টানা জোৰা কৰি গাড়ী আগত পেলাই দিম বুলি কৈ টানি নিছে। তাৰপিছত মই তাতে মানে মেজিষ্ট্ৰেটক ক'লোঁ, দুৰ্গেশ্বৰ ৰায় মেজিষ্ট্ৰেট হয়। তেওঁ ক'লে কি আপুনি পাণবজাৰ থানাত এখন এজাহাৰ দিয়ক। গ'লোঁ তাতে। যাওঁতে তেওঁ বিজয়া দাস OC হয়, তেখেতে মোক মানে টেবুলত ঢকিয়াই মোক গালি পাৰিছে যে ইয়াতে কোনে পঠাইছে তোমাক, এইবিলাক মই কেছ একো কৰিব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ যে আপুনি যদি কেছটো হেৰিয়ে নকৰে মোক কাগজখন দি দিয়ক। মোক মানে বহুত গালি পাৰিছে। গালি পাৰাৰ পিছত মই মানে DCP ছাৰৰ ওচৰত গ'লোঁ। DCP ছাৰে মানে কৈছে এইটো একশ্যন ল'ম।
কিন্তু এতিয়া তেখেতে কি কৰিলে নাজানো। মই মাজতে আকৌ গৈছিলোঁ, তেওঁ মোক সেইদিনাখনো মোক বেয়াকৈ গালি পাৰিছে। মানে পাণবজাৰ বিজয়াত আছে। এতিয়া মানে মই কি কৰিম, উপায় নাই। বাবে আপুনি আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব, প্ৰথমতে কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে আৰু এই চেগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ এই সুযোগটো দিয়াৰ বাবে। যিহেতু আপুনি আজি বজালী আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰিব এদিনৰ বাবে, প্ৰথম কি কথাত গুৰুত্ব দিব বা কি কৰিব আজি প্ৰথম? আচলতে এইটো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। হয়, ক'ৰবাত যাবনে আজি বা যাম, মই অলপ ঘূৰিম, থানালৈ যাম এবাৰ। থানাবোৰ চাব। কেনেকুৱা অনুভৱ হৈছে যে আপোনাক আজি এইটো দায়িত্ব দিছে আৰু এনেধৰণৰ কামেই আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে ভাল লাগিছে আৰু এই যে মোক এদিনৰ বাবে আৰক্ষী অধীক্ষক হ'বলৈ দিলে তাৰ বাবে মই অনাগত দিনত যাতে সঁচাকৈ এখন চকীত বহিব পাৰোঁ তাৰ বাবে মই চেষ্টা কৰিম। হয়, আপুনি আৰক্ষী অধীক্ষক হোৱাৰ যি আচলতে যেনেধৰণে হ'ব লাগে সেই ধৰণে আপুনি পঢ়া শুনা কৰিব বা আগবাঢ়ি যোৱাৰ যত্ন কৰিব নিশ্চয়। আৰু বাকী যিসকল আপোনাৰ নিচিনা আছে তেওঁলোকক কি ক'ব? তেওঁলোকক ক'ম যে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক। ভালদৰে পঢ়া শুনা। এতিয়া ইয়াৰ পৰা ক'লৈ যাব আপুনি? এতিয়া মই ইয়াৰ পৰা থানালৈ যাম। কোন থানালৈ যাব? পাটাচাৰকুছি থানালৈ যাম। পাটাচাৰকুছি থানালৈ যাব। পাটাচাৰকুছি থানাত বহিব, চাব। কি ক'ব বজালী আৰক্ষীক? ধন্যবাদ জনাইছোঁ বজালী আৰক্ষীক। হয়, এয়া আছিলে নিবিৰ নেচন বৰুৱা আৰু এয়া ইতিমধ্যে কৈছে তেওঁ বিভিন্ন ধৰণে চাব। আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বজালীৰ সুমন চক্ৰৱৰ্তী ছাৰ আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম যে ছাৰ আজি যিহেতু শিশু দিৱস আৰু শিশুসকলৰ মানসিক বিকাশ বা বৌদ্ধিক বা তেওঁলোকৰ যি আগবাঢ়ি যোৱাৰ সহায়ৰ কাৰণে আপোনালোকে কৰিছে আৰু পৰৱৰ্তী কেনেধৰণৰ আপোনালোকৰ পদক্ষেপ আছে? এতিয়া আমি মানে আমাৰ নিবিৰ বৰুৱাৰ তেখেতৰ বহুত মন আছিলে, সেই মৰ্মে তেখেতে মুখ্যমন্ত্ৰী মহোদয়ক এপ্ৰ'চ কৰিছিলে। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ DGP ছাৰক কৈছিলে, DGP ছাৰৰ নিৰ্দেশ মৰ্মে আমি যিটো আছে সেই আজি তাৰ যিটো মনৰ ইচ্ছা, আজি কেই বজাত দায়িত্ব লৈছে? যিহেতু ৱৰ্ল্ড চিলড্ৰেন ডে, গতিকে তেখেতক তাৰ যিটো মনৰ আছিলে তাক পূৰণ কৰা আছে। তেখেতৰ দিনটো থাকিব, গোটেই দিনটো থাকিব। হয়, এয়া আছিলে আৰক্ষী অধীক্ষক আৰু এয়া নিবিৰ নেচন বৰুৱা। আৰু এনেধৰণে যিহেতু নিবিৰ নেচন বৰুৱাই ইতিমধ্যে মুখ্যমন্ত্ৰীক আবেদন কৰিছিলে এদিনৰ বাবে তেখেত আৰক্ষী অধীক্ষক হ'ব বিচাৰে আৰু ভৱিষ্যতে যাতে এইখন চকীত তেখেতে বহিব বিচাৰে বা তেওঁৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে বহিবৰ বাবে কি ধৰণে আচলতে শ্ৰম কৰিব লাগে সেই কথা কৈছে। নিশ্চয়কৈ আদৰণীয় আৰু বজালী আৰক্ষীৰ যি পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পাৰে যে অসম পুলিচে কি কৰি আছে আমাৰ এই অসমত। এজন 12 বছৰীয়া শিশুক কিদৰে পুলিচৰ চকীত বহাই দিলে, এইদৰে কি অসমখন সুৰক্ষিত থাকিব নে বেলেগ কিবা? ইয়াৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।